নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিউল হুছেইন। বানৰ তাণ্ডৱত চৰাইদেউ জিলাৰ বৰচহকী লাইচাঙকে ধৰি বহু অঞ্চলৰ বিস্তীৰ্ণ খেতিপথাৰৰ খেতি ধ্বংস হোৱাত বহু পৰিয়াল আৰ্থিক অনিশ্চয়তাৰ দিশে গতি কৰিছে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। শেহতীয়া বানপানীয়ে চৰাইদেউ জিলাৰ বৰচহকী লাইচেংগকে ধৰি বহু অঞ্চলৰ বিস্তীৰ্ণ খেতিপথাৰ পানীত বুৰাই পেলাইছে। কৃষকসকলে অশেষ কষ্ট আৰু আশাৰে কৰা খেতি মুহূৰ্ততে নষ্ট হোৱাত বহু পৰিয়াল আৰ্থিক অনিশ্চয়তাৰ দিশে গতি কৰিছে। সেয়েহে চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াসকললৈ বিনম্ৰ আহ্বান জনাইছে যে বানপানীৰ পানী আঁতৰি যোৱাৰ লগে লগেই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত দ্ৰুতগতিত জৰীপ চলাই কৃষকসকলৰ প্ৰকৃত ক্ষয় ক্ষতিৰ মূল্যায়ন কৰক। লগতে যাতে ক্ষতিগ্ৰস্ত কৃষকসকলে সময়মতে উপযুক্ত ক্ষতিপূৰণ, কৃষি সামগ্ৰী আৰু পুনৰ খেতি আৰম্ভ কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো সহায় লাভ কৰে সেই ব্যৱস্থা গ্ৰহণ কৰক। এই দুৰ্যোগৰ সময়ত কৃষকসকলৰ কাষত থিয় দিয়াটো কেৱল দায়িত্বই নহয়, ই নৈতিক কৰ্তব্যও। সেয়েহে অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি শীঘ্ৰেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰিছে। শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24x7।